নমস্কাৰ টাইমেটৰ সমূহ দৰ্শকক মই সমীৰণ বৰঠাকুৰে স্বাগতম জনাইছোঁ আৰু দেশৰ গৃহমন্ত্ৰী অসম ভ্ৰমণৰ সময়তে প্ৰতিবাদত কঁপিছে সমগ্ৰ অসম আৰু বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি বিভিন্ন দাবী লৈ আৰু গুৱাহাটীতো একেই পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু দেশৰ গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনটোতে প্ৰতিবাদত নামি পৰিছে আসু কা বাতিলৰ দাবীত এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে গুৱাহাটীতো প্ৰতিবাদ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আৰু অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে সমান্তৰালভাৱে গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সন্থাই আৰু এনেদৰে কা প্ৰতিলিপি দাস আৰু কোলা পতাকা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে আৰু যি দিনটোত অসমলৈ আহিছে গৃহমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী আৰু সেই সময়তে বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে কিছুদিনৰ পৰা অসমলৈ যেহেতু গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী আহিছে তাক লৈ ব্যাপক ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু এয়া হৈছে শ্বহীদ ন্যাসৰ সন্মুখৰ পৰিৱেশ আৰু শ্বহীদ ন্যাসৰ সন্মুখত এনেদৰে কোলা পতাকা প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সন্থাৰ সদস্যসকলে আৰু এনেদৰে প্ৰতিবাদত নামি পৰিছে আসুৰ সদস্যসকল অকল কেৱল গুৱাহাটীতে বুলি নহয় বিভিন্ন প্ৰান্তত এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু কিছুদিন পূৰ্বে খণ্ডযুদ্ধ হোৱা পৰিলক্ষিত হৈছে আসুৰ কৰ্মীক প্ৰহাৰৰ ঘটনা সংঘটিত হৈছিল আৰু ক্ষুব্ধ হৈ আছে এইসমূহ বিষয়ক লৈ আসু কৰ্মীসকল আৰু জাঙুৰ খাই পৰিছে আৰু তেনে সময়তে অসমলৈ আহিছে অমিত শ্বাহ আৰু অমিত শ্বাহ অহা দিনটোতেই তেখেতৰ প্ৰতিশ্ৰুতি দিয়াৰ পূৰ্বে এনেধৰণৰ শ্বহীদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে আসুৰ লোকসকলে আৰু এনেদৰে কোলা পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে লগতে কাৰ প্ৰতিলিপি অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনৰ বিষয়ববীয়াসকলে আৰু তেখেতসকলক আৰক্ষীয়ে বাধা দিয়া পৰিলক্ষিত হৈছে আমাৰ ওচৰত মন্তব্য আছে আমি দৃশ্যাংশ প্ৰথমতে দেখুৱাম আৰু তাৰপিছত তেখেতসকলে ভাষ্য আমি টাইমেটৰ দৰ্শকসকললৈ আগবঢ়াম আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গুৱাহাটী ছাত্ৰ সন্থাই গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ শ্বহীদ ভৱনৰ সন্মুখত কা বিৰোধী কা বাতিল কৰাৰ লগতে EIA প্ৰত্যাহাৰ আৰু অসম চুক্তিৰ মতে যি 6 নং দফা আছে 6 নং দফা ৰূপায়ণ আৰু অবৈধ বাংলাদেশ বহিষ্কাৰ কৰাৰ দাবীত আজি আমি কলা পতাকা উৰুৱাই কা বাতিল কৰাৰ দাবীত আমি যি প্ৰতিলিপি সেই প্ৰতিলিপি দাহ কৰিলোঁ আৰু সমগ্ৰ অসমৰ লগতে গুৱাহাটীতে আমি ছাত্ৰ সন্থাই এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমাৰ প্ৰশাসনে যিটো আমাক বাধা প্ৰদান কৰিলে তাৰ পিছতো কিন্তু আমি প্ৰতিবাদ কৰিবলৈ এৰা নাই প্ৰতিবাদ কৰি আছোঁ যোৱাকালিও আমি মুখত কলা কাপোৰ বান্ধি আমি বিক্ষোভ কাৰ্যসূচী হাতত লৈছিলোঁ প্ৰতিবাদ চলিছে প্ৰতিবাদ চলি যাব আজিও সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমাৰ সমগ্ৰ অসমৰ লগতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গুৱাহাটীত এই শ্বহীদ ন্যাসৰ সন্মুখত আমি প্ৰতিবাদ জনাইছোঁ যে আমি অনাগত দিনত মোদী চৰকাৰ আৰু আপোনাৰ সোণোৱাল চৰকাৰে যি অসমৰ ৰাইজক আমাৰ নাগৰিক সংশোধনী আইন যি 19 বাতিল কৰাৰ দাবীত আমি আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰি আহিছিলোঁ আজিও আমি নাগৰিক সংশোধনী বাতিলৰ দাবীত আমি প্ৰতিবাদ জনাইছোঁ কলা পতাকা উৰুৱাই আৰু অনাগত দিনতো এই আইন যদি বাতিল নহয় নাগৰিক সংশোধনী আইন যদি বাতিল নকৰে লগতে কা যদি বাতিল নকৰে লগতে 6 নং চুক্তি অনুসৰি যদি সাংবিধানিক ৰক্ষা অসমৰ ৰাইজক যদি প্ৰদান নকৰে তেতিয়াহ'লে আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব অমিত শ্বাহ ইতিমধ্যে অসমত আহি তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছেই আৰু তেওঁলোকে অসমৰ ৰাইজক আশ্বস্ত কৰিব পৰা তেওঁলোকে ভাষণ প্ৰদান কৰিব পৰা নাই কিন্তু তেওঁলোকে অসম চুক্তিৰ ওপৰত কোনো বক্তব্য ৰখা নাই যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী আহিও কোনো আমাৰ বিদেশী সমস্যাৰ ওপৰত বক্তব্য নাৰাখিলে বানপানীৰ সমস্যাৰ ওপৰত বিদেশী সমস্যাৰ ওপৰত একো নাৰাখিলে আমি তীব্ৰভাৱে গৰিহণা প্ৰদান কৰিছোঁ আৰু অনাগত দিনতো নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত লগতে 6 নং চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত যাতে কাৰ্যকৰী নকৰে তেতিয়াহ'লে আমাৰ এই সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তীব্ৰভাৱে আন্দোলন চলাই যাব সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল ইয়াৰ মূল কথাই আছিল যে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা EIA প্ৰত্যাহাৰ কৰা অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰা আৰু অসম চুক্তিৰ জৰিয়তে অসমৰ অবৈধ বাংলাদেশীৰ সমস্যা সমাধান কৰা কিন্তু কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণক যি প্ৰতিশ্ৰুতি দিছিল তেওঁলোকৰ যি ভিজন ডকুমেণ্ট আছিল
সেই ভিছন ডকুমেণ্ট অনুযায়ী তেওঁলোকে অসমৰ জনসাধাৰণক কি কৈছিল? তেওঁলোকে কৈছিল যে অবৈধ বাংলাদেশী ইয়াৰ পৰা বিতাড়িত হ'ব। 2014 চনৰ পৰা 2016 মে'ৰ পৰা তেওঁলোকে কৈছিল যে অবৈধ বাংলাদেশীয়ে তালি টপলা বান্ধিব লাগিব। তেওঁলোকৰ হিন্দু বাংলাদেশীৰ প্ৰেমৰ জৰিয়তে তেওঁলোকে হিন্দু বাংলাদেশীক ইয়াত সংস্থাপন দিব বিচাৰিছে আৰু এই আইনৰ জৰিয়তে তেওঁলোকে ৰক্ষণাবেক্ষণ দিব বিচাৰিছে। আৰু এই আইন বা এই 6 নং দফা কাৰ্যকৰীকৰণৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, এই প্ৰতিবাদী কাৰ্যসূচী ৰুদ্ধ কৰাৰ কাৰণে, গণতান্ত্ৰিক প্ৰতিবাদ ৰুদ্ধ কৰাৰ কাৰণে তেওঁলোকে অপচেষ্টা কৰিছে। গতিকে তেওঁলোকৰ লক্ষ্মণ ৰেখা হৈ থাকিব। সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও পিছুহুকি নাহে। সদৌ অসম ছাত্ৰ সন্থাই এই দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰাখিব। বিভিন্ন প্ৰান্তত আৰু এয়া হৈছিল গুৱাহাটীৰ দৃশ্যাংশ আৰু গুৱাহাটীতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে আৰু বিভিন্ন দাবী লৈ তেখেতসকলে চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হয়।